নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্টেশংকৰ ইউটিউব চেনেলত আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ 2025 বৰ্ষৰ অতি গুৰুত্বপূৰ্ণ বছৰৰ প্ৰথম অমাৱস্যা তিথি, যি মৌনী অমাৱস্যা তিথি। মহাকুম্ভৰ মাজত যি মৌনী অমাৱস্যা পৰিছে, 144 বছৰ পিছত আমি এই অমাৱস্যাটো পাবলৈ সক্ষম হৈছোঁ। শাস্ত্ৰীয় নিয়ম বা উপায় অৱলম্বন কৰি মানি পেলাই আপোনালোকৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰে, তাৰ বিষয়ে কেইটামান বিশেষ জ্যোতিষশাস্ত্ৰীয় ৰামবাণ উপায়, শাস্ত্ৰ সম্বন্ধীয় উপায় আপোনালোকৰ মাজত মই লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ, যদিহে মোৰ বা আমাৰ এষ্টেশংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আৰু ফেচবুক পেজটো ভাল লাগে, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব। চাওক, মৌনী অমাৱস্যা কথাটো আহিছে। মৌনী অৰ্থাৎ সংস্কৃত নাম হৈছে, এইটো অকণমান মনে মনে থাকি দেৱ দেৱীক, যি ভগৱানক আপোনাৰ ভাল লাগে সেই দেৱ দেৱীক অৰ্থাৎ দেৱ দেৱতাসকলক আপুনি পূজা কৰি সন্তুষ্টি কৰি তেওঁৰ পৰা আপুনি আশীৰ্বাদ ব্লেছ ল'ব, সেই অমাৱস্যাটোকে মৌনী অমাৱস্যা বুলি কোৱা হয়। আৰু মৌনী অমাৱস্যাটো এনেকুৱা এটা যুগ, যিটো যুগ আমি 144 বছৰ আগত আহিছিলে, আৰু এই 2025 বৰ্ষত আমি অতিকৈ আমি সকলোৱে সৌভাগ্য যে সেনেকুৱা এটা যুগ আমি পাবলৈ সক্ষম হৈছোঁ বা দেখি আছোঁ যে যি মহাকুম্ভৰ যি গোটেই বিশ্বলৈ যি আমাৰ মহাকুম্ভ মেলা হৈ আছে। গতিকে সেই মহাকুম্ভৰ মৌনী অমাৱস্যা আপুনি জীৱনত আৰু কেতিয়াও নাপায়। এই অমাৱস্যাটো আপুনি কেতিয়াও মিছ নকৰিব। আপোনালোকৰ মাজত দিম, সেইখিনি আপোনালোকে ভক্তি বিশ্বাস নিষ্ঠা সহকাৰে আপোনালোকে কৰিবৰ কাৰণে যত্ন কৰক। তেতিয়া চাব আপোনাৰ জীৱনৰ পৰা যিখিনি ঘটি থকা বিভিন্ন সমস্যা, শত্ৰু ভয়, আপদ বিপদ, দুৰ্ঘটনা সকলোৰ পৰা আপুনি অকণমান হ'লেও পৰিত্ৰাণ পাব পাৰিব। গতিকে সেইদিনা মহাকুম্ভ স্নানৰো এটা ডেট আছে। মহাকুম্ভ স্নানৰ যি মৌনী অমাৱস্যা, সেই ডেটটো হৈছে আমাৰ শাস্ত্ৰ সম্বন্ধীয়ভাৱে যদি আমি ধৰোঁ, অৰ্থাৎ মানে অমাৱস্যাটো হ'ব আমাৰ হ'ব 28 জানুৱাৰী তাৰিখে সন্ধিয়া লাগিব, মঙলবাৰ প্ৰায় 7:30 বজাত আপোনাৰ সন্ধিয়া লাগিব। আৰু পিছদিনা অৰ্থাৎ বুধবাৰ দিনা আপোনাৰ প্ৰায় সন্ধিয়া 6:30 বজালৈকে থাকিব। গতিকে আপোনালোকে এই উপায়খিনি কেৱল 29 জানুৱাৰীতে আপোনালোকে কৰিব লাগিব। কিন্তু আপোনালোকে 28 জানুৱাৰীৰ পৰা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ নিৰামিষ খাব লাগিব। মানে আপোনালোকে এই কামখিনি কৰাৰ আগৰ পৰা, অৰ্থাৎ 28 জানুৱাৰী মঙলবাৰ দিনাৰ পৰা নিৰামিষ খাব লাগিব। 29 জানুৱাৰী তাৰিখে মৌনী অমাৱস্যা দিনটো পালন কৰা হ'ব। সেইদিনা মহাকুম্ভ থাকিব, মহাকুম্ভ স্নানৰ যুগো থাকিব। গতিকে যি আমাৰ প্ৰয়াগৰাজৰ যি ত্ৰিবেণী সংগম, আমাৰ গংগা যমুনা আৰু সৰস্বতী, সেই ত্ৰিবেণী সংগমত যিসকলে গৈ পেলাই স্নান কৰিব পাৰিব তেওঁলোকে খুবেই সৌভাগ্যশালী। যিসকলে যাব নোৱাৰিব, কোনো অসুবিধা নাই, আপোনালোকে আপোনালোকৰ ঘৰত গা ধোৱা পানীত আপোনালোকে ত্ৰিবেণী গংগা জল বুলি ক'লে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা বা পূজা ঘৰসমূহত আপোনালোকে পাই যাব। গংগা যমুনা আৰু সৰস্বতী ত্ৰিবেণী জলসমূহ আপোনালোকে পায়, বা আপোনালোকে সপ্তগংগাৰ জলো পায়। ত্ৰিবেণী জল যদি এক্সট্ৰাকৈ আপোনালোকে নাপায়, সপ্তগংগাৰ 7টা এনেকৈ পেকেট থাকিব, তাত লিখা থাকিব গংগা যমুনা আৰু সৰস্বতী। সেই জলসমূহ আনি পেলাই আপোনালোকে গা ধোৱা পানীত মিহলাইও যদি আপোনালোকে, অৰ্থাৎ 29 জানুৱাৰী বুধবাৰ দিনা ৰাতিপুৱা আপোনালোকে গা পাত ধুব পাৰে, তেতিয়াহ'লে আৰু সেই গা ধোৱা পানীত যদি অকণমান তিল চাউল আপোনালোকে মিহলাই ল'ব পাৰে, অকণমান গাখীৰো তাত দি ল'ব পাৰে, অকণমান দুবৰিও দি ল'ব পাৰে, আৰু সেই পানীৰে যদি আপোনালোকে স্নান কৰি উঠি আপোনালোকে এটা তামৰ বাতিত অকণমান গংগা জল, ৰক্তচন্দন, কুমকুম, চাউল, চেনি আৰু ৰঙা জলকীয়াৰ শুকান ৰঙা জলকীয়াৰ গুটি আপোনালোকে দি পেলাই, অকণমান ৰঙা ৰঙৰ ফুল দি পেলাই ভগৱান সূৰ্যদেৱৰ উদ্দেশ্যে অৰ্ঘ্য প্ৰদান কৰিব পাৰে, বা আপোনালোকে পানীত দিব পাৰে সূৰ্যদেৱক। তেতিয়াহ'লে আপোনালোকৰ জীৱনৰ পৰা যিখিনি বাধা বিঘিনি, সকলো কামত বাধা পাই আছে, সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। আৰু সেইদিনা যিহেতু মৌনী অমাৱস্যা, বিশেষকৈ আপুনি শিৱ বাবাক আৰু মা আদিশক্তিক কেনেকৈ পূজা কৰিব লাগিব তাৰ বিষয়ে টিপছসমূহ মই জনাম। কিন্তু এইখিনিতে দুই এটা সৰু কথা মই জনাই ল'ব খুজিছোঁ। আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে, মোক ক'ত কেনেকৈ কিদৰে আপোনালোকে যোগাযোগ কৰিব পাৰিব। মোৰ গুৱাহাটীত চেম্বাৰ আছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো মোৰ চেম্বাৰ আছে, আৰু হোজাইতো চেম্বাৰ আছে। বিশেষকৈ মোৰ 3টা জেগাত চেম্বাৰ আছে।
গুৱাহাটী নগাঁৱৰ কঠীয়াতলি চাৰিআলি আৰু হোজাই এই তিনিটা জেগাত মোক আপোনালোকে চেম্বাৰত পাই যাব আগতীয়াকৈ নাম লিখাই আহি বুকিং কৰিহে মোক দেখুৱাব পাৰিব ভিডিঅ' ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইল চেম্বাৰ ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া থাকে যদি ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি যোগাযোগ কৰিব পাৰিব যদি জ্যোতিষশাস্ত্ৰৰ প্ৰতি স্পিৰিচুৱেলিটিৰ প্ৰতি আপোনাৰ বিশ্বাস আছে ৰিচুৱেল বস্তুসমূহ আপুনি বিলিভ কৰে আধ্যাত্মিক জগতৰ প্ৰতি আপোনাৰ বিশ্বাস আছে তেতিয়াহ'লে আমাৰ লগত কনচাল্ট কৰি আপুনি দিহা পৰামৰ্শ লৈ জ্যোতিষশাস্ত্ৰৰ মাধ্যমে আপোনাৰ জীৱনতো যিখিনি ঘটি থকা বিভিন্ন সমস্যাৰ পৰা অকণমান হ'লেও আমি আপোনাক মুক্ত কৰি দিব পাৰোঁ সেইখিনি আমি দায়িত্ব সহকাৰে মানে আমি কাম কৰিব পাৰোঁ গতিকে যদি ভাল লাগে যোগাযোগ কৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গোটেইখিনি দিয়া থাকে যি কি নহওক সেইদিনা অৰ্থাৎ বুধবাৰ 29 জানুৱাৰী তাৰিখে আপুনি সেই কামখিনিটো কৰিব কৰাৰ পিছত আপুনি আপোনাৰ ঘৰত থকা যিসমূহ দেৱী মূৰ্তি হওক বিগ্ৰহ হওক ফটো হওক যিসমূহ ৰূপৰ ফটো বা বিগ্ৰহ বা মূৰ্তি আছে সেইসমূহক আপোনালোকে পঞ্চ অমৃতৰে আপোনালোকে কাপোৰ এখন শুদ্ধ বস্ত্ৰৰে সেই ফটোখন আপুনি অকণমান অভিষেক কৰাব অভিষেক অৰ্থাৎ অৰ্থটো হৈছে মানে তেখেতক স্নান কৰোঁ স্নান মানে আমি যেনেকৈ পানী ঢালি গা ধুওঁ ভগৱানসকলক তেনেকৈ স্নান কৰোৱা নাযায় শিৱ বাবাক বাদ দি পেলাই তেখেতলোকক সেনেকৈ ধুনীয়া কাপোৰখনত পঞ্চ অমৃত আপুনি যদি পাৰে বনাই ল'ব তেতিয়া আৰু যদি নোৱাৰে এই বস্তুখিনি মিক্স কৰিলে পঞ্চ অমৃত হৈ যায় গাখীৰ দৈ ঘিউ মৌ চেনি এই বস্তুখিনি মিক্স কৰি একেলগে এইখিনিকো পঞ্চামৃত কোৱা হয় অকণমান গংগাজল আৰু যদি একেবাৰে একো নোৱাৰে অকণমান গংগাজল গোলাপ জল মিক্স কৰি পেলাই অকণমান অগৰু মিক্স কৰি পেলাই এখন বগা কাপোৰেৰে সেই মূৰ্তি বা ফটো বা বিগ্ৰহ অকণমান মুচি দি পেলাই তেখেতৰ চৰণত আপুনি অকণমান প্ৰসাদ নৈবেদ্য সেইখিনি দিবৰ কাৰণে যত্ন কৰক সৰুকৈ যদি পাৰে সেইদিনা এটা ঘট স্থাপন কৰিব নিজৰ মানে মাতৃশক্তিৰ সন্মুখত বা যি ভগৱানে আছে আপুনি যাক বেছি মানে অন্তৰৰ পৰা তেখেতৰ চৰণত এই কামখিনি আপুনি কৰক তেতিয়া চাব আপোনাৰ সৰ্ব মনস্কামনা সিদ্ধি হ'বলৈ আগন্তুক কিছুদিনৰ মাজতে আপুনি এই ফলসমূহ আপুনি পাবলৈ সক্ষম হ'ব অতি কম সময়ৰ মাজত এই সুফলখিনি আপুনি পাবলৈ সক্ষম হ'ব ঘট স্থাপন কৰক এটা সৰু তামৰ ঘট বা এনেকৈ ঘটি আকাৰে ল'ব লৈ পেলাই তাত গংগাজল দিব পঞ্চপল্লৱ দিব অকণমান দুবৰি বন দিব বেলপাত দিব তামোল পাণ দিব অকণমান দক্ষিণা দিব দি পেলাই আপুনি ঘট স্থাপন কৰি খাদ্য অনুসৰি আপুনি যিমান পাৰিব প্ৰসাদ নৈবেদ্য দিব ঘিউ চাকি 5 গছি ঘিউ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰক ধূপ চাকি জ্বলাই পেলাই বহি পেলাই ৰঙা ফুল হালধীয়া ফুল আৰু বগা ফুল এই তিনিও ধৰণৰ ফুল আৰু নীল অপৰাজিতা ফুল বা নীলা অপৰাজিতা ফুলৰ লগত বগা অপৰাজিতা ফুল এই ফুলকেইটা দি পেলাই দেৱীক যদি আপুনি সেইদিনা যদি মনৰ পৰা পূজা কৰিব পাৰে অৰ্থাৎ অকণমান আমি নৰ্মেলি ধৰক বেলেগ সময়ত পূজা কৰিলে অকণমান বেছি কথা কৈ পূজা কৰোঁ সেইদিনা নামটোৱে হৈছে মৌনী অমাৱস্যা গতিকে সেইদিনা অকণমান মনে মনে থাকি পেলাই যদি যিকোনো দেৱতাক আপুনি মানিব পাৰে তেতিয়াহ'লে অকণমান ভাল আপোনাৰ কাৰণে বা গোটেই ঘৰখনৰ কাৰণে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব এই কামখিনি শাস্ত্ৰ সম্বন্ধীয় কাম আপোনালোকে ভক্তি বিশ্বাস আৰু নিষ্ঠা সহকাৰে কৰিব লাগিব বা সেইদিনা পাৰিলে যিসকলে পাৰিব হনুমান চালিচাখনো পাঠ কৰিব পাৰে যিসকলে পাৰিব আমাৰ আদ্যা স্তোত্ৰমখনো আপোনালোকে পাঠ কৰিব পাৰি যিসকলৰ বিভিন্ন সমস্যাৰ লগত জড়িত হৈ আছে আপোনালোকে সেইদিনা যদি মানে সিদ্ধি কুঞ্জিকা স্তোত্ৰম বুলি এখন স্তোত্ৰম থাকে সেই স্তোত্ৰমখনো আপোনালোকে পাঠ কৰিব পাৰে বা সেইদিনা আপোনালোকে অপৰাজিতা স্তোত্ৰমটো আপোনালোকে পাঠ কৰিব পাৰে যদি পাঠ কৰাত অকণমান সংস্কৃত আপোনালোকৰ উচ্চাৰণ নহ'বও পাৰে কাৰণ সকলোতো সংস্কৃত নলেজখিনি নাই বা আপোনালোকৰ মানে প্ৰেক্টিছখিনি নাই গতিকে অকণমান বাধা আহিব পাৰে গতিকে ইউটিউবত লগাই আপোনালোকে সেইদিনা যিমান পাৰে মনোযোগেৰে শুনক অকণমান মনে মনে থাকি অকণমান ঈশ্বৰৰ লগত আপুনি যোন ভগৱানক মানে তেওঁৰ লগত কানেক্ট হ'বৰ কাৰণে চেষ্টা কৰক আপোনাৰ মনৰ দুখ কষ্টখিনি তেখেতক মনে মনে থাকি অন্তৰৰ পৰা আপুনি জনাওক তেতিয়া চাব এই মৌনী অমাৱস্যাৰ ফলসমূহ আপোনালোকে কম সময়ৰ মাজত আপোনালোকে ল'ব পাৰিব আৰু যদি মাতৃশক্তি বা দেৱী শক্তি আছে তেতিয়াহ'লে 108টা ৰঙা ফুলেৰে যদি সেইদিনা মালা বনাই দিব পাৰে বা মিনিমাম 8টা ফুলেৰেও যদি মালা বনাই দিব পাৰে তেতিয়াহ'লেও আপোনাৰ মনৰ মনস্কামনা সিদ্ধি হ'ব আৰু সেইদিনা যিটো আকন ফুল থাকে সেই আকন ফুল দি পেলাই শিৱ বাবাকো যদি এডাল মালা বনাই পিন্ধাই দিব পাৰে বা যি দুটুৰা ফুল থাকে সেই দুটুৰা ফুল দি আপুনি শিৱলিংগটো যদি পূজা কৰিব পাৰে বা নীলা অপৰাজিতা দি পেলাই মাৰ লগত বাবাকো যদি আপুনি সেইদিনা পূজা কৰিব পাৰে তেতিয়াহ'লে ঘটি থকা বিভিন্ন সমস্যাৰ পৰা মুক্ত হ'ব অনাগত দিনসমূহ আপোনালোকৰ কাৰণে আপোনালোকৰ ঘৰখনৰ কাৰণে বহুত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই লৈ আহিব সেইদিনা মোৰ ঘৰতো ভালকৈ স্পেচিয়েলি বহুত ভালকৈ পূজা হ'ব সকলোৰ কাৰণে ময়ো চেষ্টা কৰিম দেৱী মাৰ আৰু বাবাৰ চৰণত যাতে আমাৰ দৰ্শক অনুৰাগী সকলোৰ কাৰণে গোটেই বছৰটো গোটেই জীৱনটো আপোনালোকৰ কাৰণে ভাল হওক আমি অতি সৌভাগ্য বা বিশেষকৈ ময়ো বহুত বেছি সৌভাগ্য আপোনালোকক এই বিষয়ে জনাব পাৰি বা ময়ো এনেকৈ এটা যুগ পাইছোঁ দেৱী মাৰ আৰু বাবাৰ চৰণত বহি 144 বছৰ পিছত যি মৌনী অমাৱস্যা সেই অমাৱস্যাটো পাবলৈ আমি সক্ষম হৈছোঁ গতিকে সকলোৰ কাৰণে মাৰ চৰণত আৰু বাবাৰ চৰণত মইতো মাৰ এগৰাকী বহুত বেছি প্ৰিয় ভক্ত গতিকে মাৰ চৰণত মা আদিশক্তি আৰু শিৱ বাবাৰ চৰণত সকলোৰ কাৰণে
মংগল কামনা সেইদিনা ময়ো মনে মনে থাকি যিমান পাৰোঁ সেইদিনা অকণমান সকলোৱে কম কথা কৈ পেলাই যদি থাকিব পাৰে কথাটো ক'বই লাগিব চাওক আমি গোটেই দিনটো বিভিন্ন কামত ঘূৰি ফুৰোঁ বা অফিচ কাম বিভিন্ন কাম থাকে সকলোৰে কম বেছি গতিকে সেইদিনা যিমান পাৰে বাকী দিনৰ তুলনাত অকণমান হ'লেও আপুনি 2-4টা হ'লেও কথা কমকৈ ক'ব লাগিব মনে মনে থাকিব লাগিব ইশাৰাত আপোনালোকে কাম কৰিব লাগিব সেইদিনা যিসকলে পূজা কৰিব পূজাৰ সময়ত কোনো ধৰণৰ কথা মাতবোল কৰিব নোৱাৰিব কাৰো লগত মনে মনে থাকি এই কামখিনি কৰিব লাগিব যা যোগাৰখিনি আপোনালোকে আগতীয়াকৈ কৰি ল'ব লাগিব সেইদিনা যদি পাৰে অকণমান মাক বা বাবাক যদি আপোনালোকে পিওৰ গাখীৰেৰে খাটি গৰু গাখীৰেৰে আপোনালোকে মানে যদি পায়স বনাই দিব পাৰে তেতিয়াহ'লেতো খুব বেছি ভাল হয় আৰু সেইদিনা যিসকলে পাৰিব আপোনালোকে কেঁচা গাখীৰেৰে আপোনালোকে শিৱলিংগ অভিষেক কৰালেও আপোনালোকৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি গতিকে এই ভিডিঅ'টো মা ৰিলেটেড গতিকে মা আৰু বাবা ৰিলেটেড গতিকে জয় মা আদিশক্তি বা ওম নমঃ শিৱায় কমেণ্ট বক্সৰ মাধ্যমেৰে যিসকলে ভিডিঅ'টো শেষলৈকে চাব অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে গ্ৰহণযোগ্য বুলি আপোনালোকৰ লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে সকলো লগত সকলোৱে শ্বেয়াৰ কৰক কাৰণ মৌনী অমাৱস্যা আমি আৰু কেতিয়াও নাপাওঁ সম্ভৱো নহয় আমাৰ নাতিপুতিলৈকে পাবনে নাপায় তাৰো মানে গেৰাণ্টি নাই গতিকে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকেও নাপাব ময়ো নাপাওঁ 144 বছৰ পিছত এই মৌনী অমাৱস্যা আহিব গতিকে গ্ৰহগত প্ৰতিকাৰো আপোনালোকে এই সময়ত কৰিব পাৰিব যিসকলৰ বিভিন্ন গ্ৰহৰ লগত মানে গ্ৰহৰ মানে দুৰ্দশা চলি আছে গ্ৰহসমূহ বেয়া হৈ আছে এই দিনা আপোনালোকে নৱগ্ৰহ মন্দিৰত গৈও পূজা এভাগ কৰিব পাৰে ওচৰত থকা যিকোনো জাগ্ৰত মন্দিৰত গৈও আপোনালোকে পূজা এভাগ দিব পাৰে যদি সম্ভৱ হয় ঘৰত সেইদিনা আপোনালোকে নৱগ্ৰহ হোমটো আপোনালোকে কৰাব পাৰে গতিকে যিসকলে এই ভিডিঅ'টো ভাল লাগিব অনুগ্ৰহ কৰি জয় মা আদিশক্তি আৰু জয় ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নেপাহৰিব মোৰ ফালৰ পৰা সকলোৰ কাৰণে দেৱী মা আৰু বাবাৰ চৰণত বহুত বেছি প্ৰে কৰিম যাতে আমাৰ সমূহ দৰ্শক অনুৰাগী ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ সকলো অতি সুখেৰে থাকে অতি শান্তিৰে থাকে গতিকে আজি ভিডিঅ'টো ইমানতেই পুনৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম থেংক ইউ